বিটিচিত নিৰ্মাণ হ'ব বিশাল জুবিন গাৰ্গ স্মৃতি উদ্যান গৌৰাং নদীৰ পাৰত চানমাৰীত হ'ব জুবিন গাৰ্গ উদ্যান প্ৰায় 30 বিঘা ভূমি সামৰি এই উদ্যান নিৰ্মাণ কৰিব বিটিচি প্ৰশাসনে 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই স্থাপন কৰা হ'ব আধাৰশিলা এই উদ্যানৰ বাবে আৰু একেদিনাই জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন উদযাপন কৰিব বিটিচি চৰকাৰেও প্ৰায় 25,000 জুবিন অনুৰাগীয়ে পৰিৱেশন কৰিব মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটি জুবিন উদ্যানৰ চৌপাশে ৰোপণ কৰা হ'ব 53 জোপা নাহৰৰ পুলিও আৰু তুংগত ইতিমধ্যে এই জুবিন গাৰ্গ উদ্যান নিৰ্মাণৰ কাম চলিছে আৰু প্ৰস্তুতি চলিছে তুংগত পূৰ্বে বিটিচিত জুবিন গাৰ্গৰ নামত উদ্যান নিৰ্মাণৰ কথা ঘোষণা কৰিছিল খোদ হাগ্ৰামা মহিলাৰীয়ে আৰু ৰাজ্যৰ ভিতৰতে জুবিন গাৰ্গৰ নামত সৰ্ববৃহৎ এই উদ্যান নিৰ্মাণ কৰা হ'ব বুলি দাবী কৰিছিল বিটিচি প্ৰধানজনে আৰু সেই প্ৰতিশ্ৰুতি পালন কৰিছে তেওঁ দায়িত্ব লাভ কৰাৰ পাছত এনেদৰে আৰু 18 তাৰিখে এই সকলো কামৰ এক ৰূপ প্ৰতিৰেখা সকলোৱে দেখিবলৈ পাব কাৰণ আধাৰশিলা স্থাপন কৰিব হাগ্ৰামা মহিলাৰী সেইদিনা এই বাৰ্থডে সেলিব্রেশন আমার প্রথমত কার্যসূচী আছে আমার হোমেজ রাতিপুৱা 9:30 তাৰপিছত আমাৰ আফটাৰ 9:30 তাৰপিছত আমাৰ ব্লাড ডোনেশ্যন আৰু পিছত আমাৰ ফাউণ্ডেশ্যন লে তাৰপিছত আমাৰ প্লেন্টেশ্যন চাৰিটা ৰাতিপুৱা ভাগৰ আমাৰ চাৰিটা প্ৰগ্ৰাম আছে এনে আমি 2 ঘণ্টা ৰেষ্ট ল'ম লাঞ্চৰ কাৰণে তাৰপিছত 2টা বজাত আমাৰ কালচাৰ প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ব টিল 5 PM তাৰপিছত কি প্ৰগ্ৰাম আছে আসল প্ৰগ্ৰামটো কি আসলটো মায়াবিনী মায়াবিনী জুবিন গাৰ্গৰ যেটো তেখেতে আমাৰ অসমৰ বুলি